নমস্কাৰ। প্ৰথমতে মই ৰাজশ্ৰী কলিতাক অভিনন্দন জনাইছোঁ। তেওঁ এখন ইমান সুন্দৰ কবিতা পুথি আমাক উপহাৰ দিলে আৰু আজিৰ সভাত উপস্থিত সভাপতি সঞ্চালক মহোদয় আৰু সকলো কবি কথিত বন্ধু বান্ধৱীক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ। এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ, কিবা ভুল হ'লে ক্ষমা কৰিব, কাৰণ লিখা মেলিলা গোটাই কৰোঁ, কিন্তু কবিতা পাঠ ভাল নহয় আৰু নোৱাৰিব ভাল, তথাপিও হেঁপাহ আছে কৰি যাম। কবিতাৰ শিৰোনাম শিক্ষাগুৰু। সুন্দৰ পৰা শতকলৈ পৰিধি বিস্তাৰিত কৰি অসীমলৈ যাত্ৰাৰ সহযাত্ৰী আমাৰ শিক্ষাগুৰুসকল। হৃদয়ৰ মণিকোঠাত পোহৰৰ গতিবেগ বঢ়াই আত্মবিশ্বাসেৰে আগুৱাই যোৱাত সহায় কৰে আমাৰ শিক্ষাগুৰুসকলে। লক্ষ্য ভেদিবলৈ ৰঙীন পৃথিৱীৰ প্ৰকৃত মানৱ হিচাপে শিষ্যক প্ৰতিষ্ঠা কৰিবলৈ হাতত মমবাতি লৈ ৰখীয়া হয় আমাৰ জীৱনৰ চাওঁ পোহৰ মূল সুঁতি আমাৰ শিক্ষাগুৰুসকল। ধন্যবাদ।